নলবাৰীত গুৰুজনাৰ অন্যতম সৃষ্টি আৰু ৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত সত্ৰীয়া নৃত্যৰ ৫ দিনীয়া কৰ্মশালাৰ লগতে ১৫ দিনীয়া আত্মৰক্ষা কৰ্মশালাৰ সফল সামৰণি। গুৰু পূৰ্ণিমা উপলক্ষে গুৰু সম্বৰ্ধনা প্ৰদান কাৰ্যসূচী ৰূপায়ণ। ৪ কোটিৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা কৰ্মশালাৰ সামৰণি অনুষ্ঠানত মানপত্ৰ প্ৰদান। এনিবডি কেন ড্ৰিম এনজিঅ উদ্যোগত গুৰুকুল pk.com, ইউৰো কিডছ নলবাৰী শাখা, ৱণ্ডাৰলেণ্ড প্লে স্কুল বালিকৰীয়া, নিৰ্মালী ডেন্স একাডেমীৰ সহযোগত অনুষ্ঠিত ৫ দিনীয়া কৰ্মশালা আৰু MSR কিক বক্সিং এছ'চিয়েশ্যন নলবাৰী উদ্যোগত নলবাৰী মহাবিদ্যালয় মহিলা কোষৰ সহযোগত ১৫ দিনীয়া আত্মৰক্ষাৰ কৰ্মশালা আজি সফলভাৱে সামৰণি পৰে। ইত্যাদি A to Zৰ মুখ্য সম্পাদক আৰু গুৰুকুল pk.comৰ অধ্যক্ষ প্ৰণৱ কুমাৰ ডেকাই আধৰা সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে অধ্যাপিকা ৰঞ্জনা ভট্টই। দুয়োটা অনুষ্ঠানৰ লগত সংগতি ৰাখি সভাৰ আৰম্ভণিতে বৰগীত পৰিৱেশন কৰে চন্দনা ভাগৱতীয়ে। ইয়াৰ পিছত মেডিকেল ইমাৰ্জেঞ্চিৰ ওপৰত ভাষণ ৰাখে নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ কৈলাশ ডেকাই। ভাষণ প্ৰসংগত ডেকাই হাৰ্ট এটাক হলে, সাপে কামুৰিলে, মহিলাৰ বিভিন্ন বেমাৰৰ ঘৰুৱাভাৱে ল'ব লগা প্ৰাথমিক চিকিৎসাৰ বিষয়ে কয় আৰু চিকিৎসকৰ পৰামৰ্শ ল'বলৈ কয়। সাপে কামোৰা কেছৰ ইনচিডেন্সটো বহু বছৰৰ ভিতৰত এইবাৰ নলবাৰী জিলাত বেছি আৰু এই ক্ষেত্ৰত গোটেই অসমৰ ভিতৰত প্ৰায় ২৮-২৯ জনমান ব্যক্তি তেনেকৈ মৃত্যুবৰণ কৰিছে আৰু বেছিভাগৰ মৃত্যুবৰণ হৈছে যে আমি চিধি কোনো চিকিৎসালয়লৈ নিয়াৰ সলনি আমি বিভিন্ন প্ৰকাৰ আমাৰ কিছুমান ষ্টিগমা বা তেনেকুৱা অন্ধবিশ্বাস আছে, যাৰ ফলত আমি সেই ২৭ জন বা ২৮ জন শিশুকে আৰম্ভ কৰি ৰোগীৰ প্ৰাণ হেৰুৱাব লগা হৈছে। আমি এটা সাপে কামুৰিলে সাধাৰণতে ১২ ঘণ্টা বা ২৪ ঘণ্টা সময়লৈকে আমি একো হৈ কৰিব নালাগে। কোনো সৰ্পই দংশন কৰিলে ২৪ ঘণ্টাৰ ভিতৰত মেক্সিমাম বা মিনিমাম ২৪ ঘণ্টা। তথাপিও মই এক্সেপশ্যনেলি আৰু কেইঘণ্টামান আগুৱাই আনিলোঁ, যেনিবা ১০ ঘণ্টা। এই ১০-১২ ঘণ্টা সময়ত আমাক কোনো সাপে কামুৰিলে তৎক্ষণাতে মৰি যায় এনেকুৱা নহয়। গতিকে এই ১০ ঘণ্টা সময় আমাৰ হাতত আছে, আমি সঠিক সিদ্ধান্তত আহিবও পাৰোঁ। কিন্তু কি হয় তাকে নকৰি এতিয়াও আমি অন্ধবিশ্বাসী হৈ আছোঁ। বহু ক্ষেত্ৰত কি কৰে, প্ৰথমতে সাপৰ ওজা আগতেও কি কৰিব, সেই মহিলাগৰাকী যদি থাকে গিৰিয়েকৰ লগত প্ৰথমতে এটা মস্ত ডাঙৰ বান্ধ এটা দিব, সেই ধমনী বান্ধা বুলি কওঁ আমি, যিটোৰ একেবাৰে প্ৰয়োজন নাই। মই যে একদম আপোনালোকক সজোৰে কৰিলোঁ, যিটো আমি বান্ধ দিওঁ, টৰ্নিকেট যিটো দিওঁ, সেইটো একেবাৰে আমাৰ ভেইন বা আৰ্টাৰী, শিৰা বা ধমনী এইবিলাক বহুত তলেৰে গুচি যায়, ছালৰ কাষত নাথাকে। ইয়াত যিমান বান্ধ নিদিলেও তেজৰ সঞ্চালনটো কিন্তু হৈয়ে থাকিব, সেইটো কোনো ৰোধ কৰিব নোৱাৰে। গতিকে ১ নম্বৰ কথা হ'ল, কোনোগীত হ'ব তাত বান্ধ এটা দি পেলাই ভৰিখন অবাবতে তাক নষ্ট নকৰিব। ইনফ্লেমেশ্যন হ'ব, পানী জমা হৈ যাব, অৱয়ৱত গ্ৰেংগ্ৰিনাছ কিবা এটা হ'ব, হৈ পেলাই ডাঙৰ কথা হ'ব। ১ নম্বৰে সেইটো নিদিব। ২ নম্বৰতে কোনো ওজা বা তেনেকুৱা ধৰণৰ ব্যক্তিক আগুৱা ভৰা কথাত সন্মতি নিদি আপোনালোকে যেনে তেনে যিমান পাৰে সোনকালে ওচৰৰ চিকিৎসালয়লৈকে লৈ যোৱাৰ ব্যৱস্থা কৰিব। আৰু বহুত ওজা সেই সময়ত আপোনালোকৰ উপস্থিত বা এইটো নিব নালাগে, এইটো বিষাক্তভাৱে খাইছে, যদি আপোনালোকে মেডিকেল নিব খোজে মেডিকেলে নাপাব, মই এইখিনি আপোনালোকক কৰি দিম। ইটোৰ পিছত ইটো ওজাৰ দাম লাগি যায়, আপোনালোকে গম নোপোৱাকৈ বহুতে ওজা লৈ আহিব, কিন্তু অৱশেষত গৈ পেলাই মানুহজনৰ এটা বেয়া দিশলৈ আমি আগবঢ়াই দিয়াৰ নিচিনা হ'ব। গতিকে তেনেকুৱা ক্ষেত্ৰত মই আজি আপোনালোকক ক'লোঁ যে প্ৰথমতে আমি ওচৰৰ চিকিৎসালয়লৈ। এতিয়া আমাৰ কাৰণে এটা ভাল খবৰ, আগতে কেইদিনমান আগতে মেডিকেল কলেজত কেৱল সাপে খোৱাৰ কাৰণে এণ্টিস্নেক ভেনমটো আছিল। এতিয়া কিন্তু যিকোনো PHC বা CHC, অন্ততঃ ব্লক PHC বা CHC বিলাকত এতিয়া এণ্টিস্নেক ভেনমটো এভেইলেবল আছে। যদি মোকালমোৱাৰ ওচৰৰ কোনোবা থাকে, চামতাৰ কোনোবা ওচৰত থাকে, চামতাত লৈ গ'লে হৈ যায়, মেডিকেল কলেজলৈ নিব লাগে। ইয়াৰ লগে লগে নাৰ্ছ অনিতা দেৱী আৰু অনিমা ডেকাই কিছু ল'বলগীয়া কাৰ্য অভিনয় কৰি দেখুৱায়। মানুহজনে মাতা নাই, বুকুত থপিয়াই দিম আমি, আপুনি ঠিকে আছে নে সুধিম, সুধি পেলাই তাৰপিছত মানুহজন যদি ঠিকে আছে, আপুনি কাৰোবাৰ দ্বাৰা সেই সময়ত মোবাইলত দেখিব যে আপুনি লগ পোৱা সময়ত মানুহজন এলাৰ্ট আছিল।
কথা কৈ আছিল তাৰমানে সেয়েহে সেইমতে হ'ব আপোনাৰ আৰু যেনে অৱস্থাতে নাথাকক কথা কৈ থাকক কিবা কৈ থাকক 108 আমি মাতিমেই কাৰণ ডিক্লাৰেশ্যন আমি কেতিয়াও দিব নোৱাৰোঁ। ইয়াৰ পিছত কৰ্মশালাৰ ছাত্ৰীৰ দ্বাৰা অনুষ্ঠান পৰিৱেশন কৰা হয়। তিনিটা ধিনা নিতা খিতা নিতা খিতা নিতা খিতি তিনি গুৰুক সম্বৰ্ধনা জনোৱাৰ পিছতে মুখ্য প্ৰশিক্ষক জলিমণি শইকীয়াই সুন্দৰ নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে। অনুষ্ঠানত অধ্যাপক কুমুদ ৰাভাই এটি গীতৰ মাজেৰে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি ভাষণ ৰাখে। আর হোনা হোনা রে উরা ওই রে প্রাণা নিখাসরনা খনিদান রাম নাম জম সমৰক সাজিয়ে সমদলে কয়লি আটাইকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই মাজত এইখিনি ক'বলৈ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ দিছোঁ। মোৰ বক্তব্য ইমানতে সামৰিছোঁ। শিক্ষাবিদ ডক্টৰ মুনীন্দ্ৰ দাসে শংকৰদেৱ আৰু মাধৱদেৱৰ সৃষ্টিক সজীৱ কৰি তোলাৰ বাবে সকলোকে প্ৰশংসা কৰে। মৰমৰ কণ কণ শিল্পী চাৰিগৰাকীক ক'ব বিচাৰিছোঁ মই এই সত্ৰীয়া নৃত্যক গোটেই ভাৰতেই নহয় পৃথিৱীৰ আন ঠাইতো জনপ্ৰিয় কৰা বহুতো শিল্পী আছিল, গুৰু আছিল। তাৰ ভিতৰত তিনিগৰাকী শিল্পীৰ নাম আমি ল'বই লাগিব। এগৰাকী হৈছে মণিৰাম বায়ন মুক্তিয়াৰ, দ্বিতীয়গৰাকী ৰকেশ্বৰ শইকীয়া বৰবায়ন আৰু তৃতীয়গৰাকী পদ্মশ্ৰী নিত্যাচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীদেৱ। মোৰ ভাতৃপ্ৰতিম দিগন্তৰ বিশ্ব সমন্বিতে মোৰ এই ভাগিন কৰ্মাদেউ এয়া মোৰ সন্মুখত ভাওনা কৰিছিল সুন্দৰভাৱে ৰাসত প্ৰণৱ ডেকা, সমাজকৰ্মী ধনেশ্বৰ ডেকা, ৰমেন তালুকদাৰ, দিলীপ তালুকদাৰ, ৰূপনজ্যোতি শৰ্মা, হেমাংগ দত্ত, ননীগোপাল বৰ্মন, নিৰ্মালী দেৱী, জয়ন্ত দত্ত, ৰাজু তালুকদাৰ, ৰুবুল আলী, ধৃতিৰাজ কাশ্যপ উপস্থিত থাকি অনুষ্ঠানটো সফল কৰি তোলে। তোমালোকে যে এই কৰ্মশালাত অংশগ্ৰহণ কৰিলা কেনেকুৱা পালা? বেয়া লগা নাই, ভাল লাগিল আৰু শিকিলোঁ আৰু বহুতো যে কেনেকৈ বেগ টানিলে কেনেকৈ ডিফেন্স কৰিব লাগে বা চুলি ধৰিলে কেনেকৈ ডিফেন্স কৰিব লাগে বা নিজৰ বডি ধৰিলে কেনেকৈ ডিফেন্স কৰিব লাগে নিজকে, এইবিলাক শিকিলোঁ। তোমালোকে কি লাভৱান হৈছা বুলি তোমালোকে নিজে ভাবা? আমি ভাবোঁ যে এতিয়া বহুতো নিউজত শুনি আছোঁ যে চেইন কাঢ়ি লৈ যায়, বহুতো হেৰি কৰে আৰু ছোৱালীৰ ওপৰত, সেইবিলাকৰ পৰা নিজকে ছেভ কৰি ৰাখিব পাৰিম। আৰু তোমাৰ লগৰ ছোৱালীবিলাকক তুমি কি ক'বা? মই ক'ম আৰু এইটো ভাল হেৰি এটা আৰু শিকিব লাগে, তেওঁলোককো মই এনেকুৱা অনুষ্ঠান হয় যদি মাতিব বিচাৰিম। নলবাৰী কিক বক্সিং এছ'চিয়েশ্যন, এনিবডি কেন ড্ৰিম আৰু নলবাৰী মহাবিদ্যালয় মহিলা উন্নয়ন কোষৰ সহযোগত এখনি মহিলাৰ কাৰণে আত্মৰক্ষাৰ কৌশলৰ এক প্ৰশিক্ষণ শিবিৰৰ আজি সফল সামৰণি পৰে। যোৱা 14 তাৰিখৰ পৰা আৰম্ভ হৈছিলে আৰু ইয়াতে প্ৰধানকৈ মহিলাসকলক, গৃহিণী, যুৱতী আৰু লগতে ছাত্ৰীসকলক মানে প্ৰশিক্ষণ দিয়া হৈছিলে। আৰু তেওঁলোকে আজিকালি বাহিৰত ওলাই গ'লে মহিলাৰ যিখিনি যেতিয়াই তেতিয়া বিপদ হয়, যে কেতিয়াবা ডিঙিৰ চেইন টানি লৈ যায় বা কেতিয়াবা যিকোনো মানে পৰিস্থিতিৰ সৃষ্টি হয়, আৰু তাৰ পৰা ৰক্ষা পাবৰ কাৰণে সৰু সুৰা 2-এটা কৌশল যিটোৰ দ্বাৰা নিজকে ৰক্ষা কৰিব পাৰে, তাৰ এক বিশেষ ধৰণে ইয়াত প্ৰশিক্ষণ দিয়া হৈছিলে। আৰু এই প্ৰশিক্ষণৰ ফলত যিগৰাকী শিক্ষাৰ্থীয়ে প্ৰশিক্ষণ ল'লে তেওঁলোকে নিশ্চয় উপকৃত হোৱা বুলি অনুভৱ হৈছে। লগতে নলবাৰীৰ এনিবডি কেন ড্ৰিম, gurukulpk.com আৰু নিৰ্মালী ডেন্স একাডেমীৰ সহযোগত 5 দিনীয়া এটি সত্ৰীয়া নৃত্য কৰ্মশালাও তেখেতসকলে পৰীক্ষামূলকভাৱে এইবাৰৰ কাৰণে অনুষ্ঠিত কৰিলে। আৰু জলিমণি শইকীয়া যিগৰাকী উস্তাদ বিছমিল্লা খান বঁটাৰে সন্মানেৰে সন্মানিত হৈছে, তেখেতে মুখ্য প্ৰশিক্ষক হিচাপে ইয়াতে মানে উপস্থিত আছিলে। আৰু লগতে এই 4-5 গৰাকী কণমানি শিক্ষাৰ্থীক তেওঁলোকে
সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণ দিলে আৰু সত্ৰীয়া নৃত্যৰ মাটি আখৰা বিশেষকৈ কৃষ্ণ নৃত্যৰ এটি নৃত্য বন্দনা তেওঁলোকে আজি আমাৰ ইয়াতে প্ৰদৰ্শন কৰে আৰু ভাবিছোঁ যে এই সত্ৰীয়া নৃত্যৰ কৰ্মশালা যদিও তেনেই কম দিনীয়া সুন্দৰভাৱে সফলভাৱে সমাপ্তি হোৱা বুলি অনুভৱ কৰিছোঁ আৰু আটাইৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। নিউজ ডেস্ক ৰিপোৰ্ট ইত্যাদি A to Z।